সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল লাইজ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। এয়া আজিও মানে পূৰা ৰ'দ আৰু ইমান ৰ'দ চোকা হৈছে নহয়। আজিও একদম কিবা লাগিছে, গাত থাকিবলৈ ঠাই নাইকিয়া, গছ তলতহে বহি থাকিবলৈ ভাল হৈছে। আৰু এয়া একেবাৰে ভাত পানী বনাই মেলি আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত পানী বনাই এতিয়া চাহ এটোপা খাবলৈ লৈছোঁ। এয়া চাহ এটোপা খাই লওঁ, খাই বৈ আৰু তাৰপিছত কি ভিডিঅ' কৰিব পাৰোঁ কৰিম আৰু। এয়া নিমকি ল'লোঁ, এয়া গুড় এডোখৰ ল'লোঁ, লাল চাহ আৰু বিস্কুট লৈছোঁ, তাৰ সৈতে খাই লওঁ। খাই লৈ আৰু তাৰপিছত লগ পাই আছোঁ লাহে ধীৰে। হেল্ল' গাইজ, এতিয়া একেবাৰে আৰু ভাত খাবৰ সময়তে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আৰু খাই আছে বেটাই, এতিয়া আৰু ময়ো খাবলৈ লৈছোঁ। কি খাবলৈ লৈছোঁ দেখাইছোঁ বাৰু গৰম বহুত পৰিছে, যিহেতু এয়া পঁইতা ভাত দুটামানো বোলো খাওঁ আৰু গৰম ভাত বনালোঁ, গৰম ভাতো খাব লাগিব। দেখাইছোঁ বাৰু কিহে খাবলৈ লৈছোঁ। এইফালে বাহিৰলৈ এইখিনি গৰম ভাত, এইফালে ৰঙালাও বনালোঁ, ৰঙালাওৰ লগত পটল দিলোঁ, তিয়ঁহ এটা আছিলে তিয়ঁহ দিলোঁ, আৰু কেৰেলা আছিলে তিতা কেৰেলাও দিলোঁ, আৰু এইফালে ঢেকীয়া আলু ভাজিলোঁ, আৰু এইফালে মাছ, সৰু মাছ এয়া কালি গধূলি খোৱা লগা আছিলে ল'লোঁ, আৰু এইফালে আমৰ আচাৰ এডোখৰ লৈছোঁ, আৰু এইফালে লৈছোঁ পঁইতা ভাত দুটামানো খাবৰ কাৰণে গৰম পৰিছে যিহেতু পঁইতা ভাত কেইবাদিনো খোৱা নাই, আজি বোলো খাওঁ, সেই গতিকে আৰু খাবলৈ লৈছোঁ। এতিয়া খাই লওঁ, খাই লৈ আৰু ঢেৰ কাম আছে মানে আৰু আজি চাউল ধৰিব লাগিব। সেইটো কাৰণে ভাত পানী খাই বৈ উঠিলোঁ, আৰু উঠি মেলি বোলো চুলিখিনিত কিবা এটা লগাওঁ। চুলিখিনি মানে যেনেকুৱা ৰাফ হৈ গৈছে, সেই গতিকে কিবা এটা লগাওঁ বুলি ল'লোঁ। এইফালে এইখিনি জেতুকা পিচি ল'লোঁ। এতিয়া ইয়াৰ ৰসখিনি ইয়াত পৰিবলৈ দিছোঁ, ইয়াৰ মগটোত পৰিছে এয়া। তাৰপিছত এইখিনি চুলিত লগাব লাগিব, আৰু এবিধ লগাম বাৰু বস্তু। প্ৰথমতে এইখিনি লগাই লওঁ, তাৰপিছত ইটো লগাম। এইখিনি পিচিবলৈ আছে বাৰু, দেখাইছোঁ বাৰু কি পিচিবলৈ লৈছোঁ। এইফালে এইখিনি পিচিব লৈছোঁ। এইখিনি হৈছে জবা ফুলৰ পাত, এয়া পাত আৰু আগ, ফুল নাই। এই পাতখিনিও পিচি লওঁ, পিচি লৈ এইখিনি বাৰু কেনেদৰে কি কৰি লগাম দেখাম চুলিখিনি লগোৱাৰ আগত কেনেকুৱা আছিলে আৰু এইখিনি লগোৱাৰ পিছত কেনেকুৱা হ'ব তাকো দেখাম মই চুলিখিনি। এতিয়া এইখিনি পিচি লওঁ প্ৰথমতে। হেল্ল' গাইজ, এতিয়া একেবাৰে গধূলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পাছবেলা এয়া চাউল দুটামানো ঝাৰিলোঁ, আৰু চুলিখিনিতো এয়া হেনা অকণমান কৰিছিলোঁ, জেতুকা লগাইছিলোঁ, আৰু তাৰপিছত জেতুকা লগালোঁ এয়া জবা ফুলৰ পাত। এয়া জবা ফুলৰ পাত লগালে কি হয়, চুলিখিনি বহুত একদম পিছল লাগে, গতিকে জবা ফুলৰ পাতো দি দিলোঁ দুখিলামান। ধুই মেলি এতিয়া এয়া ফেনৰ তলত শুকুৱাইছোঁ, ভালকৈ শুকোৱা নাই, সেই গতিকে আৰু এতিয়া ফেনৰ তলতে বহি বোলো অকণমান শুকুৱাই লওঁ। তাৰপিছত আৰু গধূলি ভাত পানী বনাবই হ'ব, আৰু ভাত পানী বনাম বাৰু, অকণমান বহি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু। হেল্ল' গাইজ, এতিয়া আৰু ভাত বনাবলৈ উঠিছোঁ। এয়া ব'লক যাওঁ আৰু পাকঘৰলৈ, কি বনাম দেখাম বাৰু আপোনালোকক আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। এতিয়া ব'লক প্ৰথমতে পাকঘৰলৈ গৈ লওঁ। এতিয়া পাকঘৰলৈ আহি এইফালে পাতিলোঁ ভাত, এয়া প্ৰেছাৰ কুকাৰত দি দিছোঁ ভাত। এইফালে কেৰাহী এটা পাতি ল'লোঁ, এইফালে তেল দি লৈছোঁ। এতিয়া তেল গৰম হৈছে, আৰু তাৰপিছত এতিয়া ভাজিব লাগিব মাছ। এয়া মাছ দুযোৰমান আনিলোঁ, এতিয়া গধূলি সময়ত ওলাই গৈছিলোঁ, ওলাই যাওঁতে এয়া মাছ দুযোৰমানো আনিলোঁ। আৰু যিহেতু আলহী আহিছে, এতিয়া গধূলি আলহী আহিলে, কোন আলহী আহিলে দেখাম বাৰু এতিয়া প্ৰথমতে ফ্ৰাই কৰি লওঁ, তাৰপিছত আৰু লগ পাই আছোঁ। জোল এখনো বনাব লাগিব বাৰু, কি জোল বনাম দেখাম বাৰু। আৰু এইফালে জোল অকণ বনাবৰ কাৰণে এইফালে দালি ল'লোঁ, কচু এয়া শিঙীয়া কচু, আৰু এইফালে ঔটেঙা আছিলে, ঔটেঙা এটা দিলোঁ। ঔটেঙা এটা মানে আৰু দুবাকনি ওলালে, আৰু দুবাকনি দি দিলোঁ। এতিয়া এইখিনি জোল বনাই লওঁ, মাছ ফ্ৰাই কৰি খাব লাগিব। ইমানে আৰু আজি গধূলি খানাটো, এতিয়া এইখিনি পাতি লওঁ। হেল্ল' গাইজ, খাই বৈ উঠি আৰু এতিয়াহে আকৌ ভিডিঅ' কৰিছোঁ, মানে খোৱাৰ আগত ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। এতিয়া খাই বৈ উঠি তামোলখন খালোঁ বাৰু, খাই বৈ উঠি এতিয়া বহিছোঁ, তামোলখনো শেষ হ'ল খাই। এতিয়া অলপ পাছতে শুমগৈ, আৰু যিহেতু অলপ ঠাণ্ডা কৰি লৈছোঁ, গৰম যিহেতু, সেই গতিকে আৰু ভাত খাওঁতে। হেল্ল' গাইজ, এতিয়া একেবাৰে খাই বৈ উঠিহে আকৌ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত খাওঁতে আৰু ভিডিঅ' কৰিবলৈ নহ'ল। আলহী মানে কি আৰু মা আহিছে, এয়া গোটেইকেইটাই আৰু ভাত খাই বৈ আজৰি হ'লোঁ। তেওঁলোকো শুলে বাৰু, মই হোৱা নাই, মই শুমগৈ। আৰু তামোলখন শেষ হৈছে, আৰু খাই বৈ তামোল শেষ হৈছে যেতিয়া হ'বগৈ লাগিব। আৰু ভিডিঅ' নকৰোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকক কেনেবাকৈ ভাল লাগিলে
তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু একেবাৰে লাষ্টত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এদিন অন্য এটা ভিডিঅ'ত। বাই বাই সকলোকে।